আমাৰ ৰিয়মে এনেই ৰাতিপুৱা সোনকালে উঠিব নোৱাৰে সদায় তাৰ 8টা বাজে স্কুল যেতিয়া থাকে আজি এতিয়া স্কুল বন্ধ যে ৰাতিপুৱাই উঠি এতিয়া সেই কাষৰ ঘৰৰ পৰা খৰি টানিছে এতিয়া মেজি লাগে তাক ককাকে এটা বনাই দিবলৈ ইয়াৰ বান্দৰে কি খাইছে চোৱা আকৌ যাবা সেইটো কৰা ৰিয়ম সেনেকে নিদিয়ে নহয় সেনেকে খেৰহে দিয়ে অকণমান এইফালে আনিব লাগিছিলে পাপা পাপা বাঁহৰ ওপৰত খেৰ দিবা হেল্ল' এভৰিৱান গুড মৰ্ণিং মোৰ চেনেলৰ অন্য এটা ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলো সম্পূৰ্ণভাৱে সুখী হৈ আছে সুস্থ হৈ আছে আৰু বহুত বেছি হেপী হৈ আছে আজি হ'ল ভোগালী বিহুৰ উৰুকা গতিকে মই ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ যিহেতু উৰুকা বুলি কিবা কিবি কৰাই হ'ব বৰ্তমান মই কিবা এটা বনাই আছোঁ এইটো দেখিছেনে মই বনাই আছোঁ আজি আঙুলি পিঠাই ৰাতিপুৱা এতিয়া ব্ৰেকফাষ্টৰ কাৰণে ব্ৰেকফাষ্ট কৰি এপাক ভাবিছিলোঁ বজাৰলৈ যাম বুলি গতিকে এতিয়া কিমান দূৰ হয় নাজানো বা যোৱা হয়নে নাই এতিয়া যিহেতু চাগে আজি সোনকালে উঠিছিলোঁ তথাপিও দেখোন দেৰিয়ে হৈ গ'ল 9টামান বাজিলেই ব্ৰেকফাষ্ট কৰালৈকে আৰু ৰিয়ম আৰু ককাকে ভেলাঘৰ বনাই মেজি বনাই আছে আহিলেনে পাপাহি ৰিয়ম আৰু পাপাই মেজি বনালে তাৰপিছত সি নতুনকৈ চাইকেলখন পূৰা ফুল পেডেল মাৰি চলাব পৰা হৈছে যে গতিকে আমাৰ ৰাস্তাটোৰ ফালে ওলাই যোৱা হৈছেগৈ সেইকাৰণে ভয় লাগি থাকে ককা আইতাকে তাক চাই আছে আৰু মই বনাই আছোঁ ব্ৰেকফাষ্ট এয়া উৰুকা বুলি আজি গোটেইকেইটা একেলগে ব্ৰেকফাষ্ট কৰোঁ গোটেইকেইটা একেলগে বহি লৈছোঁ খাবলৈ পটাপট খাই এতিয়া ওলাই যাওঁ পাপৰ লগত বজাৰলৈ ইয়াৰ ৰিয়ম আৰু পাপা আগে গৈ আছে আৰু প্ৰথম আজি উৰুকা বুলি প্ৰথমে মাছৰ বজাৰ কৰিলে তাৰপিছত চব্জি পাচলি মাংস সেইবোৰতো আছে মাছৰ বজাৰখন চাই লওঁ উৰুকাৰ মাছৰ বজাৰ বুলি ক'লে ভাল লাগে বৰালি মাছটোৱে খাওঁ বুলি ভাবিছোঁ মাছৰ বজাৰখন কৰি পেলাই তাৰপিছত ৰিয়মৰ খোজকাঢ়ি বোলে ভাগৰ লাগি গৈছে গতিকে তাৰ চকলেট খাবলৈ মন গৈছে সেইকাৰণে সি চকলেট আৰু ককাকে চাগে তামোল এখন মুখত ভৰাইছে তাৰপিছত চব্জি কেইটামান ল'ব লগা আছিলে চব্জি কেইটামান লৈ ঘৰ পাওঁহি এয়া হ'ল আজি আমাৰ উৰুকাৰ দুপৰীয়াৰ ভাত সাজ মাছ ভাজি পিঁয়াজৰ পাতেৰে পেটু ভাজি কাঠ আলুৰে মাটি দালি আৰু ফুলকবি আলুৰে মাছৰ তৰকাৰী বৰালি মাছ দুপৰীয়া ভাত পানী খাই উঠি পেলাই আমাৰ কাষৰ ঘৰত চুঙা পুৰিব লৈছে আৰু মানে চাউল তাউল ভৰাইছে নেকি মায়ে মানে পাপাই ৰিয়মক লৈ গ'ল মই বোলো চাই আহোঁ কি কৰিছে চায়ো ভাল লাগে নহয় বনাব সেইবোৰ চুঙা পুৰিব নাজানো কিন্তু চায়ো ভাল লাগে 1.5 কিলো মাছ লৈ আহিছোঁ চিতল মাছ আনিছোঁ চিতল মাছ আজি ৰাতি অসমীয়া বিহু পৰম্পৰা হিচাপে আমি খাম আৰু আমি মানে মুল্লি বয়ে আজি হাঁহৰ মাংস বনাব দেই হয়নে কি যে খাম মানে কি খাম মই মানে সেই সময়খিনিলৈকে মানে ৱেইট কৰি আছোঁ মানে মই বনাই খাম ইফালে আমাৰ ইয়াতে কোনে কি কৰি আছে চাওঁ এইফালে খুৰীয়ে চুঙাৰ পুৰিবলৈ ৰেডি কৰি আছে এইফালে মিনু খুৰীয়ে চুঙাত চাউল ভৰাই আছে কোন বস্তু আহিছিল খুৰী পানী কিমান আধামান দিয়ে নে কি ইয়াতে পানী আধামান দিয়ে নে চাউল আধা পানী আধা দিয়ে নে কি খুৰী
জোকাই আহিব কি জোকাবলৈ যায় বা হে বৰ আগতীয়া আপোনাৰ এইবাৰ মোক লগাই দিয়া মানে ইয়ে বা লগাই দিয়া নাই কিবা খুচি নেকি বাৰু কৈছোঁ আজি বনাম আমি একটা মটকা চিকেন আৰু একটা চুঙা ডিম চিকেন চুঙা দিয়াটোৰ কাৰণে ইয়াত ধনিয়া নেমু এনেকৈ মেৰিনেট কৰি লওঁ প্ৰথমতে মটকা চিকেনটো আকৌ আজি কোনোবাই বেলেগে বনাব দেই নতুন কুক মানে ধনিয়া দুমুঠি দিলে হ'ব ন ধনিয়া পিঁয়াজ পিঁয়াজবোৰ ইমান মস্ত মস্তকৈ কাটিছেনে চৰি এটা ল'ব লাগিছিল ন সানিবলৈ মছলা চছলা দিয়া এইটো দিলো এইটো নহৰু আছিলে নহৰু দিলো হ'ব ন নহৰু মানে আমাৰ এইবোৰ পুৰা মেলাত মানে বেছি ভাল ডাইৰেক্ট কেৰাহীত কুক কৰিব নোৱাৰে আৰু সৰু সুৰা হৈ যাব এতিয়া দিওঁ বেছিকৈ লাগিব ন আদা এইখিনি আৰু মাটনৰ কাৰণে আমি যিহেতু মানে অকল পৰিয়ালে খাওঁ এইখিনি সেইকাৰণে মানে সমূহীয়াকৈ খোৱা নহয় ইয়াতে নেমুটো দিলোঁ এটা সমূহীয়াকৈ খোৱা নহয় গতিকে সেইকাৰণে আমাৰ যোগাৰবোৰ অকণমান আৰু কাম চাব খাবলৈ খাইছোঁ অকণমান নেমু কিন্তু এফালে আছিলে নহ'লে গছৰ পৰা লৈ আনা নেমু সেইটোতো দিব লাগিছে দিলে হ'ব হালধি বেছি নালাগে এইটো একেলগে দি দিওঁ বেছিকৈ লাগিব ন হালধি ধনিয়া আৰু অকণ লাগিছিলে ন নিমখ হালধি দি দিলোঁ এতিয়া দৈটো দি দিম নেকি সেইটো এক কাপ দিলে লৈ বাকী এটা দিওঁ ধুনীয়া চেণ্টটো আহিব ধনিয়াটো নালাগে তাতে যি হোৱা হ'ব আৰু এনেও আমি ভাল হ'লেও ঘৰতে খাম বেয়া হ'লেও ঘৰতে খাম নেকি হা প্ৰথম বনাই আছো না মটকা চিকেন ফাৰ্ষ্ট বনাব লৈছোঁ একেই চিষ্টেম খালি মটকাত বনোৱা আৰু মটকাটো আমি 10টামান বজাতে ভিজাই থৈছিলোঁ ন 10টামান বজাত ভিজাই থৈ এতিয়া 6টামান বজাতহে উঠাইছোঁ এইটো চুঙা দিয়া চিকেনটো ৰেডি হৈ গ'ল দৈ গম নালাগে পিঁয়াজ নিদিয়ে ভাজিম তাতে আমি যে বাঁহৰ চুঙা কেইটামান আনিলোঁ কটা বাঁহৰ চুঙা বুলি আমিতো চুঙা কিনিবলৈ নাজানো পুৰা মস্ত কটা বাঁহৰে মানে যিটো গুৰি চাই সেইটো দি পঠিয়ালে আমাক
লাগে মিহি মিহিটো সেইটো চুঙা পুৰিবলৈও বহুত সময় লাগে তাৰপিছত খেৰো ঢেৰ লাগিব আৰু ফালিবও নোৱাৰিব বোলে গতিকে চুঙাবোৰ চব মাংস ভৰোৱা হৈছে অ বেটা কি মেজি নহয় চুঙাত জুই দিব হৈছে চাগে ব'লা এইফালে এও বনাব লৈছে চুঙাত দিয়া মাংস আজি ফাৰ্ষ্ট টাইম ঘৰত ট্ৰাই কৰিছে এনেই এওঁলোকে খাই থাকে বাৰু লগৰ কেইটাই সোমাই থাকিলাচোন ওকে আৰু তাৰপিছত এই মোৰটো নলৰাবা এখন হাতটো জলকীয়া বয়কট কৰোঁ কেনেকুৱা হৈছে একদম পিঁয়াজ অকণ দিয়াচোন ভেৰি টেষ্টি দেহটো ইমান ধুনীয়া উৰুকাৰ দিনাখন এই মানে পুৰা কুঁৱলী আজিহে কুঁৱলী পৰিছে ন পুল উৰুকাৰ দিনাখন হা बहुत कोहरे है दोस्तों कोहरा ही कोहरा बहुत कोहरा কি ধুনীয়া লাগিছে কুঁৱলীটো ভালকৈ মানে চাগে ভিডিঅ'ত অহা নাই আৰু এনেকৈ কুঁৱলীটো পৰিলেহে বিহু বিহু লাগে কালিলৈতো লাগাই নাছিলে এতিয়া আমি ঘূৰি আছোঁ ঘৰে ঘৰে মাংসৰ জুতি লৈ দুঘৰত খাই আহিলোঁ এতিয়া ইয়াতে খাবলৈ আহিছোঁ মাংসৰ জুতি ল'ব আহিছোঁ অৰিয়ম আহা আহা ৰিয়ম আহা হেৰাই থাকিবা কিন্তু আহা ভিতৰলৈ আহা কুঁৱলী পৰিছে দুঘৰত মাংসৰ টেষ্ট লৈ আহিলোঁ এতিয়া ইয়াতে মাংস খাবলৈ আহিছোঁ আমাৰ ঘৰত চলি গ'ল চবৰ কাৰণে আহা চুঙা দিয়া মাংস হৈ গ'ল আমাৰ ঘৰত চবেই মানে পাৰাটোত আমি যিখিনি ধৰা আছোঁ আৰু ল'ৰা ছোৱালী গোটেইখিনি ইঘৰে সিঘৰে খাই ফুৰোঁ আৰু আমাকো মাকবিলাকে মাতে খুৰী বৰমা ইহঁতে মাতে আহা সেইটো সিও মোৰ পিছে পিছে আছে এই এইফালে এতিয়া হাঁহৰ মাংসৰ জুতি খুৰীয়ে বনাই আছে আমাকো নিমন্ত্ৰণ কৰিছে ঘৰে ঘৰে ইঘৰে সিঘৰে মাংস খাই এতিয়া আহিলোঁ মই হাণ্ডি চিকেন বনাব মানে এও মই যোগালী চব কৰিয়ে দিছোঁ মেৰিনেট চেৰিনেট চব ময়ে কৰিছিলোঁ তেতিয়া মই সানি আছিলোঁ ৰাইজে দেখা পাইছে নহয় আৰু ধোৱা লাগিছে চব ময়ে কৰিছোঁ ক্ৰেডিটটো কিন্তু মই বনাইছোঁ এইটো মই তেল লৈ আছিলোঁ হাতত ধুৱাই ধৰিছে মাংস খাই খাই ইঘৰে সিঘৰে খাওঁহে মানে আমি ঘৰত অকলে কিন্তু ইঘৰে সিঘৰে মাংস খাওঁতে খাওঁতে পেটটো ফুল হৈ গৈছে ভাতলৈ এতিয়া জেগা নাই কিন্তু খাবই লাগিব গতিকে এতিয়া হাণ্ডি চিকেন বনোৱা প্ৰচেছটো দেখাওঁ কেনেকৈনো বনাই আমাৰ মিষ্টাৰে তেল দিলা বেছি গৰম নকৰিবা সেয়া চেনি দিব লাগিব তেল গৰমে নহ'ল চেনি দিব লাগিব একেবাৰে গৰম নহ'ল নালাগে গৰম এফালে আহিলে আমাৰ বাপৰ বেটা সিও সমানে উস্তাদ হৈছে বনোৱাত একদম মই পাৰিম
চাবা চকুত নধৰি দি দে মোক দে মোক দে এতিয়া মোক দে মই বস্তুলৈ নিদিওঁ। ধুৱাই ধৰিছে নে এতিয়াও চকুত আইঅ মোকে ধৰিছে মোৰ ধৰা নাই কাগজ চাওঁ কোনকে এইটো ফুটি গ'ল হাণ্ডি চিকেন দে হ'ব দে বাদ দিয়া আৰু। কিয় বনাওঁ কেৰাহীত কেৰাহী বনাই দিয়া। ইয়াতে জুইতে বনাই দিয়া মই নবনাওঁ মই কেৰাহী বনাব নাজানো। আৰু বেচেৰাটো হালনি পাল্টি খাই গ'ল বেচেৰা ফুটি গ'ল এতিয়া আকৌ কেৰাহী ট্ৰেন্সফাৰ কৰোঁ তেৰিকা কি যে হ'ল নহয় হাণ্ডি চিকেন বনাম ভাবিছিলোঁ এইটো হৈ গ'ল এতিয়া হাণ্ডি চিকেন গৈ পেলাই কাৰাই চিকেন হৈ আছে উপায় নাই আৰু কি হ'ব চব মেৰিনেট কৰিয়ে থৈছিলোঁ কেৰাহীত বহাই দিলোঁ আৰু মনটো বেয়া লাগিলে কিবা এটা একো নাই বাৰু ফাৰ্ষ্ট ট্ৰাই কৰিছিলোঁ একচুৱেলি মোৰ ভুল হ'ল পূৰা ফুল জুইত দি দিলোঁ হাণ্ডিটো তাৰপাছত যিটো মানে মাটিৰ লেপ দিছিলোঁ সেইটো একদম কঞ্জুচামি কৰি দিলোঁ অকণমান ডাঠকৈ দিব লাগিছিলে একো নাই ফাৰ্ষ্ট ট্ৰাই কৰিছিলোঁ নেক্সট টাইমলৈ মই বুজি পালোঁ ভালকৈ কৰিব লাগিব মানে আৰু হাণ্ডিৰ যোনটো টেষ্ট সেইটো নাহিব আৰু একো নাই কাৰাই চিকেন খাই মনটো ভাল কৰিম আৰু মায়ে ভিতৰত মাটন বনাই আছে মই জুইতে বনাই আছোঁ এইবোৰ আৰু মনটো বেয়া লাগিলে গৈ পেলাই ভিতৰত টিভি চাব বহিলে আৰু পাপা আৰু ৰিয়ম ইঘৰে সিঘৰে আৰু ঘূৰি ফুৰিছে ভোকটো ভালকৈ নাই মাংসবোৰ খাই খাই ইঘৰে সিঘৰে পূৰা হাঁহৰ মাংস আমাৰ ঘৰত বাৰু হাঁহ অনা নাই সেইটো কাৰণে বাকী বেলেগত চিকেন আৰু মাটন আছে হাঁহটো নাই আৰু গাহৰিটো বাৰু আমাৰ ঘৰত নচলে বাকী ঘৰত চলিছে কিন্তু মই নাখাওঁ সেয়াই আৰু এনেকৈ আৰু উৰুকা আমাৰ মোৰ আজিৰ এই উৰুকাৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থকাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ আশা কৰোঁ আপোনালোকৰ উৰুকা নিশাটো ধুনীয়াকৈ গ'ল আজিলৈ বাই বাই কালি আৰু এটা বিহু বুলি নতুন ভ্লগত লগ পাই আছোঁ